10টা বাজাতে অচৰতীয়া আহিবা কৈছিলোঁ অচৰতীয়া 12টা বজালা কি অচৰতীয়া বান্ধি থম এতিয়া। এনেকৈয়ে ৰক্ষা হৈ আছে আমাৰ লোক সংস্কৃতিৰ প্ৰতিভূস্বৰূপ বিয়ানামসমূহ। নমস্কাৰ প্ৰিয় দৰ্শক মণ্ডলী, স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। এয়া মই সাজি কাচি ওলাইছোঁ একেলগে দুখন বিয়া খাবলৈ। আজি আছে মোৰ একেলগে দুখন বিয়াৰ নিমন্ত্ৰণী। দুখনতকৈ বেছি আছিল যদিও দুখন মই নিৰ্বাচন কৰি লৈছোঁ, বাকীখিনিত মা দেউতাহঁতে যাব। আজি মই দুখনলৈ যাম। এখন বিয়া হৈছে মোৰ সম্পৰ্কীয় খুৰাৰ ছোৱালী আৰু এখন হৈছে মোৰ একেলগে স্নাতকোত্তৰত পঢ়া লগৰ ছোৱালী। এয়া মই সাজি কাচি ওলালোঁ, ৰেডি হৈ মোৰ লুকটো আপোনালোকক দেখাই দিছোঁ। কেনে লাগিছে জনাবচোন, ভাল লাগিছেনে মোৰ ড্ৰেছ কোডটো আপোনালোকৰ? সাজি কাচি ওলাইছোঁ যিহেতু বিয়া খাবলৈ যোৱা কথা, অকণমান হেণ্ডচাম হৈ গ'লে ভাল লাগে নহয়। যিহেতু বিয়াত নানান ধৰণৰ ৰং বিৰঙৰ পখিলা উপলব্ধ হ'ব পাৰে, সেই পখিলাসমূহে কিজানি সেই ফুলত পৰেই। সেইকাৰণে সাজি কাচি ওলাই ল'লোঁ আৰু আপোনালোকৰ আগত মোৰ নিজকে দেখাই দিলোঁ। এয়া ফটো ছিজন। এতিয়া ৰেডি হৈছোঁ ফটো উঠাৰ কাৰণে, পেহী আৰু মই। আজি মই পেহীৰ ঘৰৰ পৰাই বিয়ালৈকে যাম। প্ৰথমতে পেহীৰ লগত খুৰাৰ ছোৱালীৰ বিয়ালৈকে যাম। এয়া পেহীয়ে কৈছে ফটো উঠে বুলি। চাওকচোন আমাৰ কথোপকথন। ফটো উঠি ফটো হৈ যাব তাৰ পৰা। ফটোৰ লগতে যে ভিডিঅ' ল'লোঁ গমেই নাপালে। এয়া দেউতাৰ ভনীয়েক আৰু মোৰ অতি মৰমৰ পেহী। এয়া বহুদিনৰ মূৰত টুৰিষ্ট উঠিলোঁ। আমি গৈ আছোঁ বিয়া খাবলৈ খুৰাৰ ছোৱালীৰ নাৰেংগীৰ ফৰেষ্ট গেটৰ ওচৰতে থকা কল্পনা বিবাহ ভৱন। কল্পনা বিবাহ ভৱনলৈ গৈ থকা সময়ত পেহীয়ে ক'লে, বাপৰে বাপ তই ভিডিঅ' কৰি আছ নেকি? মোৰ মুখখন এবাৰ দেখাই দিচোন। মোৰ মুখখনৰ দৰে পেহীৰ মুখখনো চন্দ্ৰমাৰ আভা সদৃশ। চাওকচোন পেহীয়ে একদম প'জ দিছে, ঠেকেচাত কোলে জঁপিয়াই জঁপিয়াই যোৱা যেন লাগিছে। এনেকৈ জঁপিয়াই জঁপিয়াই আমি উপস্থিত হ'লোঁ কল্পনা বিবাহ ভৱন। কল্পনা বিবাহ ভৱন দেখুৱাই দিলোঁ। এনেকৈ হয়তো সুখৰ অমীয়া সোৱাদ বিচাৰি পোৱা যায়। এয়া আমাৰ বৰ্মন বংশৰ আধা অংশৰ ছোৱালী। দেখাই দিছোঁ, চাই লওক। বিয়া ঘৰৰ ধুনীয়া ধুনীয়া ছোৱালীবিলাক। আমাকনো কিমান চাব, বলক তেন্তে বিয়াখনকে চাওঁ। ভিডিঅ'ৰ মাজেৰেতো বিয়াখন খাব নোৱাৰে, চায়ে আনন্দ লওক। এইটো হলত দুখন একেলগে বিয়া আছিল বাবে দুয়োখন ছেপাৰেটকৈ বেলেগ বেলেগ ধৰণেৰে সজাই দিছে। তাৰপিছতে সোমাই যাওঁতে আমাৰ হিয়াৰ ডক্টৰ জুবিন গাৰ্গদেৱৰ ফটো সজাই তাত চাকি বন্তি জ্বলাই থৈ দিছে। তাৰপিছতে দ্বিতীয়তে ইয়াতে আমাৰ প্ৰভু গণেশ বাবাৰ মূৰ্তি এটা সুন্দৰকৈ সজাই ৰাখিছে আৰু বন্তি প্ৰজ্বলন কৰি থৈ দিছে। এইফালে খাদ্যৰ যোগান ধৰিছে, অৰ্থাৎ খোৱা ঘৰ, আৰু এইফালে ৰভা ঘৰ। ইয়াতে সকলো অতিথি আহি ইয়াতে বহিছে, কইনাও আছে। এয়া পেহীহঁত যাবই লৈছে, মানে ভিডিঅ'টো অকণমান শেষৰ পালে কৰা হ'ল। তাৰপিছত মোৰো দৌৰা দৌৰি লাগিছে। এইফালে মই বিয়া খাবলৈ যাব লাগিব, বন্দনাৰ মোৰ লগৰ ছোৱালীৰ বিয়া, এইফালে খুৰাৰ ছোৱালীৰ বিয়া। তাৰপিছতে কইনাই অলপমান ফিডবেক দিলে, চাওকচোন। বিয়াত আহি হৈ আছে মই ক'ব নাপাওঁ বিয়াখন প্ৰথম বিয়াখন চালে নহয়, অকণমান আপোনালোকক খুৱাই বোৱাই লওঁ। ভোক লাগিছে চাগে মোৰ, কিন্তু টেষ্টি নে টিকলি? টেষ্টি হৈছেনে? টেষ্টি নে? হ'ব, মাছ মাংস লোৱা নাইচোন। নাখায়? মই লৈ আছোঁ, আগতে এখানে খাই লওঁ। খোৱা বোৱা হৈ গ'ল। আহিয়ে কইনাৰ একেবাৰে মৰমৰ পুতলাজনীৰ লগত যুঁজিবলৈ ল'লোঁ। তাইও আজি চিঞৰা নাই, গম পাইছে কইনাৰ বিয়া বুলি। সেই বিবাহ ভৱনত তাইক লৈ আহিছে। তাই ইয়াতে একেলগে শাৰী শব্দ নোহোৱাকৈ আছে। তাৰপিছতে আমাৰ লেডি পাৰ্টীয়ে একেবাৰে তালিটো চাধাতে মাতো সোমাই ল'লা। চাধাতে মালে ইমান ধনী ঘৰৰ বিয়া খাব আহিছে, গুৱাহাটীৰ বিয়া। ইয়াতে প্ৰথমখন বিয়াৰ কাৰ্যসূচী সামৰণি পেলাই মই আহি